all these days, whenever we are getting opportunity to speak, we are delivering lectures, and lectures always bounce back. Yes or no? Sir delivered a wonderful speech now. Dr. Azad sir spoke very well, but how much of this we can remember? Because we have a limit of remembrance. Yes or no? Today, first of all, I would like to congratulate each and every individual candidate of our very famous Nazir Akbar Memorial College of Education for the accomplishment of a very prestigious degree. Congratulations to you all. 2-year time, it was not a joke. Lot of hurdles, lot of struggles, lot of pressure, and lot many things. We can remember Dr. Rashesh Shah Sahab and the entire team very well. जो हम लोगों को कराया कभी नहीं भूलेंगे. सर ने बोले অসমীয়াত কও সব অসমীয়াত বুজি পাও সাৰে যেটো কৈছে যে আজি আমাৰ এইখন মিটিংৰ যোগেদি 100 জন ট্ৰেইন টিচাৰ ওলাই গৈ আছে আমি বহুত কাম কৰি আছো আজমল ফাউণ্ডেশ্যনে আজি আমি বেলেগ ফিল্ডত বহুত ধৰণৰ কাম কৰি আছো and all works are related to humanitarian kind of things ইয়াতে আটাইতকৈ ডাঙৰ যদি আমি ভাবো যে এটা বছৰত আমি 100 জন ট্ৰেইন টিচাৰ সমাজক দি আছো যেটো সাৰে কৈ গৈছে যাৰ এসেন্স টু we cannot quantify it will be very difficult to quantify this thing ki amar samajot 100 jon trained teacher de ami jetu contribution agbarai asu heitu ami measure koribo pola bostu nohoy kintu ei bostutor impact to ki hobo heitu ami define koribo nware heitu apnaloke define koribo apnalokor activity jogedi pelai apnalokor contribution jogedi pelai apnaloke ei bostuto carry forward koribo gotike আমার পারাপক্ষত যিমানখিনি আজি নাজিৰ আকবৰ মেমৰিয়েল কলেজ অফ এডুকেশ্যন সম্পৰ্কে ক'বলৈ একো নাই মানে আবাতকৈ আপোনালোকে ভালকে বেছি জানে যে ইয়াতে কিমান সিনসিয়াৰলি কিমান অনেষ্টলি আৰু কিমান ৰিলিজিয়াছলি মানে টিচাৰ ট্ৰেইনিংটো ইম্পাৰ্ট কৰা হৈছে আৰু সেইটো আপোনালোকে হাড়ে ইনজয় বুলি কয় নেকি সেইটো গম পাইছে এই বস্তুটো অকলে ট্ৰেইনিং দিয়াৰ কাৰণে নহয় আজিকালি আমি কো বিএড তো লবলৈ আহো ইচ্ছাত না হো ধাক্কাত আহো ইচ্ছাত নহয় বিএড কৰা বিএড তো কি কাৰণে হয় ধাক্কা খাই আহিব লগৰ চাকৰি নাপাও এতে টেট আহিব যে টেটৰ আগে সাৰ্টিফিকেট পাম ন বাৰু এটো আমাৰ আটাইতকৈ ডাঙৰ টেনচন যে হক देयर वाज अ কম্পালশন এই কম্পালশনত আজি আমি বিএড তো কৰিলো কিন্তু আমি যদি এখনক খালি এটা ডিগ্ৰী বুলি ভাবো এটো অন্যায় হ'ব 2 বছৰ ইমান কষ্ট কৰাৰ পিছত যেটো ট্ৰেইনিং বুলি কোৱা হৈছে এটো হৈছে ট্ৰান্সফৰমেশন ট্ৰেইনিং নহয় ইয়াৰ যোগেদি পেলাই ট্ৰেইনিংৰ যোগেদি পেলাই এটা ট্ৰান্সফৰমেশন আহিছে আমাৰ মাজত এই ট্ৰান্সফৰমেশনটো গৈ পেলাই যদি আমি চাকৰিৰ মাজত সীমাবদ্ধ কৰি দিও দেন এন্টায়াৰ এফৰ্টছ যিখিনি দিয়া হৈছে আৰু সবে লগাইছে এই গোটেইখিনি একদম বেকাৰ যাব গতিকে আমাৰ এই ট্ৰান্সফৰমেশনটো ইম্পেক্ট টু পাবৰ অধিকাৰ হৈছে আমাৰ অহা দিনত আমি যিসকল ষ্টুডেণ্টক আমি ফেচ কৰিম তেওঁলোকে এইখিনি বস্তুৰ সফল পাব লাগে সেইটো আমাৰ ওপৰত দায়িত্ব হয় আৰু এইখিনি আমি দায়িত্বটো আগবঢ়াব লাগিব গতিকে খুব বেছি কথা ক'লে মনত নাথাকিব মানে টুৱাৰ্ডছ দ্য এণ্ড অফ দিছ সেশন মই এটা কথাই ক'ব বিচাৰো I'm representing my organization, our Ajmal Foundation and our trustees. আমি ordinary people create করব নিবিচার আমি extraordinary people create করব this is what is the mission of Ajmal আমি extraordinary people create করব now what can be an ordinary people and what can be an ordinary extraordinary what can be an ordinary teacher what can be an extraordinary teacher teacher cannot be ordinary at all it will be disrespect to the teaching profession ordinary hobo not but we somewhere someone is responsible to we make it ordinary simple kotha
যে আমাক দিয়া যিখিনি দায়িত্ব আছে সেই দায়িত্বখিনি যদি আমি মই 100% পালন কৰো then I am doing my job honestly. I am doing it in a good manner. বুঝি পাইছে নেকি মোৰ দায়িত্ব যিখিনি আছে এজ এ টিচাৰ মই কি কৰিব লগা আছে এজ এ টিচাৰ আমাৰ দায়িত্ব কি হয় এজ এ টিচাৰ মই সময়মতে স্কুলত যাব লাগে সময়মতে ক্লাছত যাব লাগে সময়মতে পঢ়াব লাগে যেনেকে পঢ়াব লাগে তেনেকে পঢ়াব লাগে শিকাবলৈ পঢ়াব লাগে বাচ্চাখিনিৰ মাজত আমি ভ্যালুজ ইনকালকেট কৰিব লাগে ভৱিষ্যতৰ নাগৰিক আমি বনাব লাগে আৰু পৰীক্ষাত ভাল নম্বৰ আনি দিব লাগে এই গোটেইখিনি কৰিলে মই 100% কৰিলো আৰু কোনোবাই 100% কৰিলে he can be a good person he cannot be a great person কথাটো বুজিছে নেকি ইমানখিনি কৰাৰ পিছত বোলে গুড পাৰসন কি কৰিলে প্ৰতিদিনে স্কুলত যাব লাগে এইটো টিচাৰৰ কাৰণে আদতকৈ ডাঙৰ কথা টিচাৰৰ কাৰণে আদতকৈ ডাঙৰ কথা আমাৰ কোনোবা এখন কলেজত আমি হেৰি ৰাখিছিলো যে টিচাৰে কমসে কম 8 ঘণ্টামান হেৰি থাকিব লাগে ইনষ্টিটিউচনত থাকিব লাগে 6 ঘণ্টা পঢ়াব লাগে 2 ঘণ্টা টিচিং ৰিলেটেড হেৰি কৰিব লাগে টিচাৰে ৰেন্ডম মানে ৰেজিগনেশ্যন মাৰি আছে 8 ঘণ্টা পাবা এইখন দুনিয়াত পাতিবলৈ আমি কেনেকে মানে আমি কাম কৰিবলৈ ইচ্ছা নাই টিচাৰে আমি প্ৰতিদিন স্কুলত সময়মতে যাব লাগে সময়মতে ক্লাছ কৰিব লাগে সময়মতে পঢ়াব লাগে বাচ্চাখিনিৰ মাজত শিকাব লগা বস্তুখিনি শিকাব লাগে বাচ্চাখিনিৰ মাজত ইমপ্ৰুভমেন্ট আনিব লাগে ৰিজাল্ট ভাল কৰাব লাগে সমাজৰ কাৰণে সুদক্ষ ব্যক্তি হিচাপত গঢ় দিব লাগে এভৰিথিং ইফ উই কেন ডু আমি কি কৰি আছো 100% কৰি আছো and with 100% we are a good teacher we are a good teacher we cannot be a great teacher if a great teacher কি কৰিলে great teacher হ'ব খালি টিচিং প্ৰফেশনত নহয় anywhere and everywhere আপুনি যদি if you want to become great you have to give more than 100% very simple thing if you want to become great you have to do more than 100% Dr. Ashish Shah is giving 100% or more than 100% That's why he is the principal of the institution and running the institution well. And that's why Nazir Ajmal Memorial College of Education is the best education under Guwahati. Teachers are also accordingly responding, giving more than 100% wherever you go. If you want to become a leader, if you want to become a leading personality in the team, in the institution, in the organization, you are bound to give more than 100. And if you would like to become an ordinary person, go by the watch. Go by the उस दिन हमार आजमल कॉलेज जो IS एकेडमी फैकल्टी जो कैसे किला कोता ये इस दुनिया को दीवानों ने बनाया है इस दुनिया को दीवानों ने बनाया है बाकी सब घड़ी देख के खाते पीते चलते रहते हैं समझ रहे हो ना कुछ करना है if you like to do something great किबा जो दिया का करिबो बिचारा then you want to go above your in everywhere in everything you have to make sacrifices you have to sacrifice with your family you have to sacrifice with the duties and responsibility with the family members you have to sacrifice your personal life not many things you need to do until and unless you give more than 100% you are not visible you are not noticeable nobody will notice you nobody will see you you have to come up of the crowd if you give more than 100% গতিকে আমাৰ যে 100 জন ট্ৰেইন টিচাৰ আজি ওলাই যাব এই 100 জন ট্ৰেইন টিচাৰৰ মাজত আমাৰ এক্সপেক্টেশন এইটোই থাকিব যে তেওঁলোকে গৈ পেলাই যিকোনো ইনষ্টিটিউচনত যাও মানে আমাৰ এক্সপেক্টেশন থাকিব যে তেওঁলোকে more than 100% দিব লাগে whatever the others doing you are least bothered of that because they are general people we want you to be an exceptional one and if you can become exceptional while you give more than 100% now we talk about Sir was mentioning a lot of social issues like not many things happening around if we talk about our social life we talk about our personal life we talk about our economic life we talk about our any aspect of the life whatever the issues are there
and anything and everything can be solved and resolved by one section of the people. একমাত্র এটাই হেৰি আছে কমিউনিটি আছে যি কমিউনিটিটো সকলো সমস্যাৰ সমাধান তেওঁলোকৰ হাতত আছে সেইটো হৈছে টিচিং কমিউনিটি সেইটো হৈছে টিচিং কমিউনিটি টিচাৰে যি ভ্যালুজ দিব সোসাইটি সেইটো ভ্যালুজ ল'ব টিচাৰে যে কেপাবিলিটি ক্ৰিয়েট কৰিব আমাৰ ষ্টুডেন্টৰ মাজত সেই কেপাবিলিটি আহিব টিচাৰে যি মানসিকতা দিব গোটেই সমাজৰ মাজত সেই মানসিকতা গঢ় ল'ব টিচাৰে যি ধৰণৰ মানে হেৰি দিব আগবঢ়াব এই বস্তুটো ৰিফ্লেকশনটো গৈ পেলাই সমাজত আজি আমি আনএমপ্লয়মেন্ট ইজ ওয়ান অফ দা মোস্ট বাৰ্ডেনসাম থিং আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ চ্যালেঞ্জিং আমি আনএমপ্লয়েড এনে কিয় আনএমপ্লয়েড সময় আৰু উইথ দ্য টিচিং কমিউনিটি আর রেসপন্সিবল ফর আজি যি সোশ্যাল ইস্যুজ আজি মেনশন হৈ আছে চাৰিফালে প্ৰটেষ্ট হৈ আছে সময় আমি টিচিং কমিউনিটিতে এই ভ্যালুজ এই প্ৰিন্সিপলস খিনি এই ইথোস খিনি আমি আমাৰ মানে ডাউন দি লাইন আমি ট্রান্সফর্ম কৰিব পৰা নাই ট্রান্সফার কৰিব পৰা নাই যাৰ কাৰণে এইগুলা হৈ আছে গতিকে যি সোশ্যাল ইস্যু হোক যিকোনো ধৰণৰ সমস্যা হোক এই সমস্যাখিনি ৰিজলভ কৰাৰ একমাত্ৰ মানে এজেন্ট যদি কোনোবা হয় দ্য টিচিং কমিউনিটি we are responsible for reformation of the জমানাৰ পৰা হিষ্ট্ৰি যদি আমি চাও টিচাৰ সকলে ৰিফৰ্ম কৰিছে আৰু যিমান ৰিফৰ্মেশন হৈছে only through the teachers ৰিফৰ্ম হৈছে এই বস্তুটো আমাৰ মাজত আনিব লাগিব এদিনা এজন ভাইস চ্যান্সেলৰে ধুনীয়া কথা কৈছে যে যেতিয়া তো হেৰি আশ্ৰম বিলাকত মানে মানুহক পঢ়োৱা হৈছিল আশ্ৰমত মুনি ঋষি সকলে পঢ়াই ৰাখি পেলাই তেওঁলোকে শিক্ষাদান কৰে যেতিয়া গ্ৰেজুৱেচন বা ডিগ্ৰী দিয়াৰ সময় আহিল তেখেতে এটা ৰাস্তা দি তেওঁলোকক যাব দিলে গোটেই কিজন আৰু তেওঁলোকক মনিটৰ কৰিব দিলে আৰু ৰাস্তাৰ মাজত কিছুমান এনেকে গছৰ ডালচা এনেকে পেলাই ৰাখি দিলে হেৰি কৰি ৰাখি দিলে তাৰ মাজত কি হৈছে সবে এনেকে কৰিছে কোনোবাই গছৰ ডালটো এইফালে আছে এইফালে ৰাস্তা হেৰি কৰি গৈছে কোনোবাই অলপ মানে হেৰি কৰি পেলাই পাৰ হৈ পেলাই গৈছে কোনোবাই জাম্প মাৰি গৈছে কোনোবাই এনেকে তেনেকে কৰি গৈছে তাৰ মাজত এজনে কি কৰিলে এই গছ ডালকেইটা উঠাই মেলি ৰাস্তাৰ কাষত ৰাখি দিলে তো তাৰ য'ত যোৱা যাব দিলে তাতে যোৱাৰ পিছত তেখেতে মানে ডিগ্ৰী অফাৰ কৰিব মাত্ৰ এজনকে ডিগ্ৰী দিলে এজন হৈছে যিজনে গছ ডালকেইটা আঁতৰাই ৰাস্তাৰ কাষত থিয় কৰি ৰাখি দিলে যাতে বেলেগ মানুহৰ ডিস্টাৰবেন্স নহয় এই যে ভ্যালু আছে ইয়াতে নলেজটো টেষ্ট কৰা হোৱা নাই নলেজটো তেখেতে পাছ কৰি গৈছে কিন্তু ৰিয়েল ট্রান্সফরমেশনটো আহিছে নে নাই এইটো তেখেতে এই পৰীক্ষা এনেকুৱা এটা সিচুৱেচন ক্ৰিয়েট কৰি গৈ পেলাই তাৰ মাজতে পেলাই এসেস কৰিছে গতিকে আমি আজি ডিগ্ৰী লৈ গৈ আছো আমি কি ডিগ্ৰী লৈ গৈ আছো যে আই এম এ trained teachers and I am a trained teachers from one of the best teacher training college in the entire state of Assam. I must be different. এতে গৈ পেলাই আনট্ৰেইন কোনো ধৰণৰ সংস্কাৰ নথকা কোনোবা টিচাৰৰ লগত পঢ়ি পেলাই ময়ো যদি তেনেকুৱা গাটো মানে হেৰি কৰি দিওঁ then it will be very injustice গতিকে আমাৰ আৰ্নেষ্ট কেপিলৰ আজমল ফাউণ্ডেশ্যনৰ যিটো ভ্যালুজ আজমল ফাউণ্ডেশ্যনৰ যিটো উদ্দেশ্য আজমল ট্ৰাষ্টিসকলৰ যিটো আমি সমাজৰ মাজত এটা ভাল বাতাবৰণ ক্ৰিয়েট কৰাৰ কাৰণে আমাৰ যিসকল লগত আমাৰ এসোসিয়েট হ'ব they are considered to be the ambassador of Ajmal Foundation and they are to disseminate these thing among the people এই বস্তুটো ভাল এটা পৰিবেশ ভাল এটা সমাজ ব্যৱস্থা ভাল এটা মানে সংস্কাৰ আমাৰ মাজত আহে এই বস্তুটো আমাৰ যিসকল বিশেষকৈ ট্ৰেইন টিচাৰ থাকিব তেওঁলোকে গৈ পেলাই য'ত যিটো ইনষ্টিটিউচনত যাব তেওঁলোকে তাতে এটা পৰিৱৰ্তন আনিব লাগে গতিকে আপোনালোকৰ দায়িত্ব ইয়াতে টিচাৰ ট্ৰেইনিং লৈ পেলাই সাৰ্টিফিকেট এখন লৈ পেলাই চাকৰি এটা লোৱা নহয় ইয়াৰ পিছত গৈ পেলাই আপোনালোকে সমাজত কি কোনটো কন্ট্ৰিবিউশন বা কোনটো পৰিৱৰ্তন আনিব পাৰি আছে এইটোই মেটাৰ কৰিব আমাৰ এই 2 বছৰৰ টিচাৰ ট্ৰেইনিং প্ৰগ্ৰামে মই আশা কৰিছো যে আপোনালোকে এইখিনি বস্তুৰ ওপৰত যে যতেই যাব do not limit yourself within the job do not limit yourself within the given duties and responsibilities try to give more than 100% try to become a leader there and try to lead the path সেই বস্তুটো আমি আশা কৰিছো আৰু এইখিনি কৈ সকলোৰ ভৱিষ্যত উজ্জ্বল হোক
সকলোৱে ভাল জব পাওক, ভাল মানে ইনষ্টিটিউচনত যাওক আৰু ভালকৈ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা পৰিৱৰ্তন আনক। সমাজৰ যিখিনি সমস্যা আছে সেইখিনি সমস্যা পৰাপক্ষত যিমানখিনি আপোনাৰ হেৰিৰ ভিতৰত মানে আয়ত্তৰ ভিতৰত আছে সেইখিনি যোগেদি পেলাই আপোনালোকে সমাজৰ সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰক। টিচাৰ্ছ কেন ডু দিছ থিং, নবডি এলছ কেন। চ' মই আকৌ আপোনালোকক ধন্যবাদ যাচিছোঁ, কৃতজ্ঞতা যাচিছোঁ। আমাৰ সদায় এটা মানে আত্মবিশ্লেষণ কৰিলে লাগে যে আমি যিমানখিনি দিব লগা আছিল, যিমানখিনি কৰিব লগা আছিল, সঁচা অৰ্থত আমি সিমানখিনি কৰিব পৰা নাই। সিমানখিনি আমাৰ সময় আপোনালোকৰ লগত দিব পৰা নাই। যিমানখিনি আমি মানে আমাৰ এই 2 years এছ'চিয়েশ্যনত আপোনালোকৰ লগত মানে বহিব লগা আছিল, কথা ক'ব লগা আছিল, দিহা পৰামৰ্শ ল'ব লগা আছিল, দিব লগা আছিল, এইখিনি আমি মানে সদায় আমাৰ ফিল হয় যে we could not do the justice with the things. তো মই আশা কৰিম এইখিনি কোনো মনত নাৰাখিব। দোৱা আশীৰ্বাদ আমাৰ ফালৰ পৰা আপোনালোকলৈ থাকিব। আপোনালোকে আমাৰ অৰ্গেনাইজেশ্যনৰ কাৰণে সদায় দোৱা আশীৰ্বাদ ৰাখিব, প্ৰাৰ্থনা কৰিব আৰু ভৱিষ্যতত আজমল ফাউণ্ডেশ্যনৰ যিখিনি ভেলুজ আছে, প্ৰিন্সিপলছ আছে, এইখিনি আগবঢ়াই যাওক। যে এনেকুৱা হ'ব লাগে এটা সময় যে মানুহে ক'ব লাগে এইজন আজমল BEd কলেজৰ পৰা ট্ৰেইন হৈ অহা টিচাৰ। And others are to give an example. Others are to give an example of you যে এইজন আজমল টিচাৰ ট্ৰেইনিং কলেজৰ পৰা পাছ আউট হোৱা। আৰু আমি সেইদিনৰ কাৰণে ৱেইট কৰি থাকিম যে আপোনালোকক দেখি পেলাই আমাৰ কলেজলৈ মানে কেম্পাছিঙৰ কাৰণে আহিব বেলেগ বেলেগ ভাল ইনষ্টিটিউশ্যন, যিমান চেলাৰী লাগে ইমান চেলাৰী দিম, নাজিৰ আজমল কলেজৰ ট্ৰেইন টিচাৰ আমাৰ ইনষ্টিটিউশ্যনৰ কাৰণে লাগে। সেইটোৰ কাৰণে আমি ৰৈ আছোঁ। আমি আশা কৰিম তেনেকুৱা এটা দিন আহক যে এজন ট্ৰেইন টিচাৰ নাজিৰ আজমল কলেজৰ মানে সমাজত ইনষ্টিটিউশ্যনবিলাকে পাব বিচাৰে আৰু সেই দিনটো আমি বিচাৰি লৈছোঁ। সেইটো সম্ভৱ হ'ব আপোনালোকে গৈ পেলাই সমাজত কেনেকৈ ছাৰ্ভিচ আগবঢ়াব সেইটোৰ যোগেদি পেলাই। চ' once more, thank you so very much and thanks for coming in touch with us.